নহয়। মই বিচাৰো যে আপোনালোকৰ যিমান দংশ পৰিয়ালৰ মানুহ যিমান আছে সকলোৱে যাতে ভোট দিয়ে জাতীয়তাবাদৰ পক্ষত, অসমীয়া মানুহৰ সুৰক্ষাৰ পক্ষত, অসমক কৰা অন্যায়ৰ বিৰুদ্ধে ভোটদান কৰক আপোনালোকে 19 তাৰিখে। আৰু দংশ পৰিয়াল, মিতিৰ কুটুম, চাহ চিনাকি বন্ধু বান্ধৱ সকলোকে আপোনালোকে ফোন কৰিবলৈ কওক, নতুবা নিজে লগ কৰিবলৈ কওক। আৰু আশা ৰাখিম আমাৰ সাধাৰণতে গাঁও অঞ্চলত বাগান অঞ্চলত আমাৰ ভোটদানৰ হাৰ কম, কিন্তু এইবাৰ 100% ভোট দিব লাগিব, ধুই নাথাকিব। নিৰ্বাচন আহিলে আমাৰ মানুহ হয় বৰষুণ দিলে বুলি নাযায়, বেছি ৰ'দ দিয়া বুলি নাযায়, গাঁৱৰ মানুহ যিসকল আছে কাৰোবাৰ অসুখ বুলি নাযায়। এইবাৰ কিন্তু শিল্প নুনি ভাঙি এবাৰ ওলাই আহিব, কাৰণ এইবাৰ এইটো 90% বেছি ভোট দিয়াই। মই কৈছো নহয়, এইবাৰ নিৰ্বাচন সৰ্বাংগ সুফল বাদ দিয়ক, হিমন্ত বিশ্ব শৰ্মা বাদ দিয়ক, নৰেন্দ্ৰ মোদী আহিলেও লুৰিণজ্যোতি গগৈ যাব নোৱাৰে। গতিকে ৰাইজে ৰাইজ সকলোকে শ্ৰদ্ধা জনালো, সেৱা জনালো। আৰু দেৰি হোৱাৰ কাৰণে পুনৰবাৰ ক্ষমা বিচাৰি, দেৰি হলেও আকৌ আহিলে, ভাল লাগিছিলে, আকৌ ঘূৰি আহিলে। এইটোৱেই আমাৰ প্ৰতি থকা ভাল পোৱা আৰু মৰমৰ আমি মান পাইছো। আৰু আমি কথা দিছো আপোনালোকৰ ভাল পোৱা, আপোনালোকৰ আবেগ আৰু মৰমত সদায় শ্ৰদ্ধা কৰি যাম। কেতিয়াও আপোনালোকৰ মৰম কেতিয়াও অৱহেলিত নহয়, আপোনালোকৰ ভাল পোৱাও কেতিয়াও আমাৰ হৃদয়ত কেতিয়াও অৱহেলিত নহয়। সেইকাৰণে সকলোকে পুনৰ কৈছো যে প্ৰাণ যাব পাৰে পচন্দ নাযায়, আকৌ কৈছো প্ৰাণ যাব পাৰে পচন্দ নাযায়, পচন্দ দিলো আৰু ৰাইজৰ কাৰণে ধন্যবাদ। ঠিক তেনেকুৱা চৰকাৰ অলপ দি দিয়ে, ভালকে দিলেতো ভালে আছে, ছিটিয়াই দিয়ে, দলিয়াই দিয়ে, এনেকে কোনোবাই পায় কোনোবাই নাপায়, পায়ো পায়। আৰু এনেকুৱা কৰে চামুচ কৰে, এনেকুৱা মহিমা থকা চামুচ এনেকে ছিটিয়াই দিওঁতে বাচি বাচি বিজেপি নিচিনা গাত পৰে, কাটা চামুচ হয় তেওঁলোকৰ, হয় নহয়? গতিকে ৰাইজ কি চলি আছে মই কি আপোনালোকে সকলোৱে বুজি পাইছে। গতিকে মই বিচাৰিছো যে এইবাৰ আপোনালোকে ইয়াৰ উত্তৰ দিব লাগে। আৰু যিগৰাকী প্ৰাৰ্থী বিজেপিৰ আহিছে তেওঁৰ নাম সৰ্বানন্দ সোণোৱাল, আপোনালোকে চিনি পায়নে? চিনি পায়? আমি অলপ পাহৰিছিলো, কাৰণ তেওঁ জাতিৰ সংকটৰ সময়ত পলাই দিয়ে নহয়। জাতি দিলে তেওঁ আন্দাৰগ্ৰাউণ্ড কৰিছিল, আমি বিচাৰিয়ে পোৱা নাই। আমি এডভাৰটাইজমেণ্ট দিব লগা হৈছে, জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল নিৰুদ্দেশ এনেকে আমি দিব লগা আছে, কাৰণ একো মাত নাই। মানে মানুহটো থাকিলেতো নহব, ধুনীয়াকে ওলাইছিলো পিন্ধি কৃষ্ণ কৃষ্ণ কৰি দিলেতো নহব। জাতিৰ সংকটৰ সময়ত বৰদি উঠিব লাগিব, তেতিয়াহে জাতীয় নায়ক। মইতো মোৰ সন্দেহ হয় যেতিয়া তেওঁ যে এনেকে যে পূজাত এনেকে পাঠ হয়, মোৰ সন্দেহ হয় যে জাতীয় নায়ক উপাধিটো আপোনালোকে দিছিলে তেওঁ। নহয়, সেইকাৰণে কৈছো না, চব এটা সময়ত মানুহে যিটো কাম কৰে তাৰ ওপৰত ভিত্তি কৰিয়ে উপাধি দিয়ে। মই আজি যদি কিবা কৰি আছো, মোক যদি আপুনি ভাল পায় অকমান মৰম কৰে আজি কামৰ ওপৰত, কাইলৈ যদি মই গাদ্দাৰী কৰো, মোক আপোনালোকে মোক জানো জাতি গাদ্দাৰ বুলি নকৰিব। মোৰ গালে গেলা বিলাহী আৰু গেলা পানী পুৰা আপোনালোকে উলিয়াব যদি মই গাদ্দাৰী কৰো। গতিকে তেওঁ সেইটো সময়ত ভাল কাম কৰিছিলে কাৰণে দিলে, কিন্তু দায়িত্বটো একোৱেই যে মানুহে দিয়া যিটো দায়িত্ব বা আশীৰ্বাদ সেইটো ৰাখিব লাগিব, জীয়াই ৰাখিব লাগিব। এইটো হ'ল মই ভাবো যে জাতীয় দায়িত্ব মৌলিক দায়িত্ব। মানে মই কথাটো মনত পৰিছে, মোৰ মানে তেওঁ একেবাৰে কাম কৰিব নোৱাৰে, অক্ষম যে এগৰাকী ইনকেপেবল, এগৰাকী অক্ষম যে দুৰ্বল নেতা, আমি ৰাইজে গম পাইছো। মই এতিয়া বিশ্লেষণে কৰিছো, মানে ডিব্ৰুগড় মানে সৰু এটা সমস্যা যদি কওঁ, ডিব্ৰুগড় চহৰখনৰ কৃত্ৰিম বানপানী সমাধান কৰিব নোৱাৰা, কৃত্ৰিম বানপানী। আনকালে বেলেগ মুখ্যমন্ত্ৰী হলে মই ভাবো যে আমাৰ মাজৰে কোনোবা যদি মুখ্যমন্ত্ৰী হল হলে ডিব্ৰুগড় চহৰখনৰ ঐতিহাসিক চহৰ, মই ইয়াৰ আগত চন্দ্ৰবাবু নাইডুৰ ওচৰলৈ গৈছিলো। যাওঁতে চন্দ্ৰবাবু নাইডুৰ এতিয়া তেওঁ আপোনালোকে জানে নহয়, অন্ধ্ৰপ্ৰদেশ দুটা ভাগ হ'ল, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশৰ নতুন ৰাজধানী পাতি আছে অমৰাৱতী। অমৰাৱতী পৃথিৱীৰ ভিতৰত অন্যতম আগবঢ়া চিটি কৰিবৰ কাৰণে তেওঁৰ পৰিকল্পনা, যিবোৰ আমাৰ মুখ্যমন্ত্ৰীয়ে আজি ভাবিব নোৱাৰে। 6 লেন 8 লেন বনোৱাৰ পৰিকল্পনা, কেবুললেছ চিটি হ'ব, কোনো কেবুল নাথাকে। আচৰিত হৈছো, ট্ৰেনজিট এটা আমাৰ যিটো আমাৰ সচিবালয়, গুৱাহাটী সচিবালয়, তেওঁলোকে ট্ৰেনজিট কিছুদিন কাম চলাবলৈ এটা সচিবালয় বনালে, ছেক্ৰেটেৰিয়েট। তাত তেওঁলোকে যিহেতু এই মডেলটো ঠিক কৰিছে যে তাত কোনো কাৰ নাথাকে, অলপ ফালে চব কাৰ
ইভেন তেওঁলোকে মিনি সেক্ৰেটাৰিয়েটে তেওঁলোকে কেবুলনেছ আইডিয়া তেওঁলোকে দি দিলে মানে সেইবোৰ এটা নিৰ্বাচন হাৰিব পাৰে বাৰে বাৰে হাৰিছে নাইডু হাৰিছে আকৌ উঠিছে মানুহে বগৰাই দিছে আকৌ উঠিছে উঠিছে এইবোৰ নেতা এওঁতো আৰামপ্ৰিয় মানুহ কেলে মানে কোনোবাই বনাই দিব লাগে বনাই দিয়া ভাত খায় ধুনীয়াকে চাউল বাছে ধান খুন্দি আনে মিলত দি ধুনীয়াকে বনাই দিয়ে তেওঁ ধুনীয়াকে বহি কৃষ্ণ কৃষ্ণ কৰি কষ্ট একো নকৰে আৰু তাৰ পাছতো এই যে ইমান যে মানুহৰ মৰম দিয়ে দায়িত্ব পালন কৰিব লাগিব মই মোৰ কথাত মোৰ থাকিয়ে গ'ল কাৰণ ইমান সাধু মানুহে দেখিলে ভাল লাগে যে একদম বিৰাট সাধু সন্ত মানুহ মোৰতো এতিয়া সন্দেহ হয় তেওঁ যে এনেকে ধূপটা এক পাক পকাই যেনেকে এই পাকটো কয় যে মোৰ গৰু চিণ্ডিকেটৰ পইচা যেনেকে মোৰ তালৈ আহি যাওক প্ৰভু চুপাৰী চিণ্ডিকেটৰ পইচা মোৰ তালৈ আহি যাওক প্ৰভু 30% কমিশ্যন মোৰ তালৈ আহি যাওক প্ৰভু এনেকে কৈ থাকে বুলি মোৰ সন্দেহ হয় যিমান মানে মোৰ সন্দেহ হয় আৰু তেওঁৰ দিনত এইবোৰতো চলিছে চিণ্ডিকেট সকলোৰে চিণ্ডিকেট চলিছে গতিকে ৰাইজ তেওঁ একো কৰিব নোৱাৰে আৰু তেওঁৰ 3 বছৰ আছেই গতিকে এবাৰ মোক সুযোগ দিয়ক মোৰ ওপৰত বিশ্বাস ৰাখক আস্থা ৰাখক আপোনালোকৰ মই আপোনাক কথা দিছোঁ আপোনালোকৰ বিশ্বাস আপোনালোকৰ আস্থা মই ভংগ হ'বলৈ নিদিওঁ মই কোনো কাৰণতে আপোনালোকৰ বিশ্বাস ভংগ হ'বলৈ নিদিওঁ ৰাইজ কোনো কাম গতিকে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু আপোনালোকৰ এই মনৰ কথাবোৰ ক'বলৈ কোনোবা নহয় কোনোবা মানুহ লাগে আজি এইবোৰ যি আঁচনিৰ প্ৰলোভন আপোনালোকক দিছে এই আঁচনিৰ মন কাৰো তেওঁলোকৰ নিজৰ ঘৰৰ টকা পইচাৰে দিয়া নাই আৰু বিজেপিৰ নিজৰ যে ইলেক্ট্ৰেল বণ্ডৰ নামত আটাইতকৈ ডাঙৰ কেলেংকাৰী কৰিলে বুলি কৈছে মানে ফাইনেন্স মিনিষ্টাৰ হাজবেণ্ডে কৈছে নিৰ্মলা সীতাৰামনে কৈছে যে ভাৰতবৰ্ষৰ ইতিহাসত এইটো আটাইতকৈ ডাঙৰ ফাইনেন্সিয়েল ক্ৰাইছ বেলেগে ক'ব নালাগে মই ক'ব নালাগে নিৰ্মলা সীতাৰামনৰ হাজবেণ্ড বিখ্যাত ইকনমিষ্টে কৈছে তাৰমানে তেওঁলোকে এই এনেকে ইলেক্ট্ৰেল বণ্ডৰ নামত হাজাৰ হাজাৰ কোটি টকা বিজেপিয়ে ফাণ্ড কালেকশ্যন কৰিলে ভাৰত পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ চান্দা তোলা পাৰ্টি পৃথিৱীৰ আটাইতকৈ ডাঙৰ চান্দা তোলা পাৰ্টি হ'ল বিজেপি এই তেওঁলোকৰ চান্দাৰ ধনক ক'ব নাই দিয়ে যি ধন দিছে সেয়া ৰাইজৰ ধন আপুনি মই কষ্ট কৰি ঘটা টকা পইচাৰ কৰ কাঠলৰ ধন ৰাইজ গতিকে এই যে আঁচনিৰ ধন তেওঁলোকৰ পকেটত ধন লৈ লৈ ঘূৰি ফুৰিছে ৰাতিপুৱাৰ পৰা এইবোৰ অৰুণোদয় যদি কোনোবাই পায়ো তাৰ মানে এইটো নহয় যে আপোনালোকক বিজেপিক ভোট দিব লাগিব আপোনালোকতো বিজেপিৰ গোলাম নহয় যদি পাইছে নাই পোৱা যিসকলে এইবোৰৰ কথা বেলেগ যিসকলে পাইছে তেওঁলোক বিজেপিক ভোট দিবলৈ বাধ্য নহয় এই টকা পইচা আপোনাৰ মোৰ টকা পইচা আপুনি মই শ্ৰম কৰি ঘটা টকা পইচাৰ কৰ কাটল বা খাজানাৰ পইচাৰে আপোনাক অৰুণোদয় দিছে আপোনাক বিনামূলীয়া চাউল দিছে গতিকে ৰাইজ মই দীঘলীয়া কথা নকওঁ আপোনালোকৰ সকলোকে শ্ৰদ্ধা সেৱা জনাইছোঁ আপোনালোকৰ আশীৰ্বাদ বিচাৰোঁ আৰু মই আগন্তুক দিনসমূহত সংসদৰ মজিয়াত এই বিষয়বোৰ উত্থাপন কৰিম যিবোৰ বিষয় আজিও থাকি গ'ল যিবোৰ বিষয় আজিও অৱহেলিত যিবোৰ কথা আজিও আমাৰ ৰাইজৰ কোনো সমাধান হোৱা নাই উত্তৰ পৰা চাহ বাগানৰ মানুহৰ সমস্যা তেওঁলোকৰ মজুৰি তেওঁলোকৰ মাটিৰ সমস্যা মই যিবোৰ কথা ক'লো গাঁৱৰ মানুহৰ মাটি চাহ বাগানৰ মানুহৰ মাটি চাহ বাগিচাৰ হস্পিটেলত ডক্টৰ নাই চাহ বাগিচাত মানে যিমান অসমত বাগান আছে 50% ৱেলফেয়াৰ অফিচাৰ নাই পৰিষ্কাৰ খোৱা পানীৰ অভাৱ গাঁৱে ভূঞে মানুহৰ ৰাস্তা ঘাটৰ অৱস্থা বেয়া বাট পথৰ সমস্যা আমাৰ ল'ৰা ছোৱালীবোৰৰ তেওঁলোকৰ পঢ়া শুনা কৰিবৰ কাৰণে বিদ্যালয়সমূহত এজনীয়া শিক্ষক বহুত এনেকুৱা বিদ্যালয় আছে এতিয়া বহুত এনেকুৱা ধৰণৰ বিদ্যালয় আছে য'ত টিন পাত নাই এনেকুৱা ধৰণৰ অৱস্থাৰে আমি চলি আছো গতিকে এইবোৰৰ অৱসান লাগে আৰু এইবোৰ কথা ক'বলৈ কোনোবা নহয় কোনোবা মানুহ লাগে গতিকে মই ভাবোঁ যে আপোনালোকে নিশ্চয় মোৰ ওপৰত এই আস্থা আৰু বিশ্বাস ৰাখিব এতিয়া আমাৰ নিবনুৱা যুৱক যুৱতী যিসকল আছে এইসকল আজিও তেওঁলোকৰ চাকৰি বাকৰি নাই তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা নাই গতিকে আমাৰ ল'ৰা ছোৱালীসকলৰ ভৱিষ্যত যাতে ভাল হয় পৃথিৱীৰ মানুহৰ আগত আমাৰ অসমীয়া নামৰ যিটো জাতীয়তা আছে এই জাতীয়তাটো যাতে শক্তিশালী হয় ভাৰতবৰ্ষৰ ভিতৰত এখন অগ্ৰণী ৰাজ্য যাতে অসম হিচাপে অসমক গঢ়িব পাৰোঁ তাৰ কাৰণে পুৰণা যিসকলে কৰিছিল তেওঁলোকে নোৱাৰিলে এই বিজেপি দলটোৱে দুটা তাৰ সুযোগ পালে তেওঁলোকে পৰা নাই গতিকে আপোনালোকে এইবাৰ পৰিৱৰ্তন কৰক এইবাৰ নতুন চিন্তাৰে আগবাঢ়ক আৰু মই ভাবোঁ যে আমি এই সকলো ধৰণৰ কথা বতৰাৰ উত্তৰ অহা এই 19 এপ্ৰিলৰ যি নিৰ্বাচন এই নিৰ্বাচন ইভিএমৰ চকুত দিব গতিকে সকলো ৰাইজক মই শ্ৰদ্ধা জনাই সেৱা জনাই আপোনালোকক আশীৰ্বাদ বিচাৰি সকলোৱে যাতে জাহাজৰ ভোটদান
যোগদান কৰে ভোট খাবলৈ। এইবাৰ আমি কংগ্ৰেছ, ৰাইজৰ দল, জাতীয় পৰিষদ একেলগে বিৰোধী মঞ্চৰ নামত নিৰ্বাচন খেলিছিল। চিম্বল সাধাৰণতে বহুত মানুহে চিনি পায়।